আৰম্ভ হল চৰকাৰৰ বুলডোজাৰেৰে ভাঙি দিয়া হ'ব ঘৰ বস্তিয়ে বস্তিয়ে চলা হ'ব অভিযান মধ্য অসমত মাইক যোগে ঘোষণা প্ৰশাসনৰ এবাৰ বস্তিয়ে বস্তিয়ে অবৈধ বাংলাদেশীৰ ঘৰ ভাঙি দিয়া হ'ব আমি লৈ আহিছো ডাঙৰ খবৰ পুনৰ ৰাজ্যত চলিব বৃহৎ উচ্ছেদ অভিযান আৰু ঘৰ খালি কৰিবলৈ মাইক যোগে প্ৰশাসনৰ ঘোষণা মিয়া প্ৰসংগৰ মাজতে আৰম্ভ হল প্ৰশাসনৰ একচন এটা ডাঙৰ খবৰে মুহূৰ্তত বস্তিয়ে বস্তিয়ে চলিব এবাৰ উচ্ছেদ অভিযান মাইক যোগে ঘোষণা কৰা হৈছে বস্তিয়ে বস্তিয়ে অভিযান চলিব আৰু মিয়া প্ৰসংগৰ মাজতে ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থকাৰ মাজতে বৃহৎ পদক্ষেপ চৰকাৰৰ সন্দেহযুক্ত নাগৰিকৰ ঘৰত পৰিব প্ৰশাসনৰ হাতুৰা প্ৰশাসনৰ বুলডোজাৰৰ কোপ উচ্ছেদৰ পূৰ্বে মাইক যোগে ঘৰ খালি কৰাৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে এটা ডাঙৰ খবৰ সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে কঠোৰ সোণাপুৰ প্ৰশাসন সন্দেহজনক নাগৰিকৰ ঘৰ ৰাজ্যত ভাঙি দিয়া হ'ব প্ৰতিটো প্ৰান্তৰ ঘৰ ভাঙি দিয়া হ'ব সন্দেহজনক নাগৰিকে বাস কৰা এলেকাত চলিব উচ্ছেদ অভিযান এইবাৰ কঠোৰ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ সোণাপুৰ ডিমৰিয়াৰ কেবা ঠাইতো উচ্ছেদ চলাৰ প্ৰস্তুতি ইতিমধ্যে চলা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিব এই উচ্ছেদ অভিযান সোণাপুৰ ডিমৰিয়াৰ কেবা ঠাইতো উচ্ছেদৰ প্ৰস্তুতি প্ৰশাসনৰ চৰকাৰী ট্ৰাইবেল বেল্টৰ ভূমি মুকলি কৰি দিয়াৰ আহ্বান চৰকাৰী ভূমিত যিসকল লোকে বসবাস কৰি আছে অবৈধ লোকে বসবাস কৰি আছে অবৈধভাৱে ঘৰ সাজিছে সন্দেহযুক্ত লোকক আঁতৰি যোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে অন্যথা প্ৰশাসনৰ বুলডোজাৰৰ কোপ পৰিব মিয়া প্ৰসংগৰ মাজতে আৰম্ভ হৈছে প্ৰশাসনৰ একচন এবাৰ জিলাই জিলাই উচ্ছেদ অভিযান চলা হ'ব যেহেতু ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অবৈধ দখলকাৰীক সকিয়নি প্ৰদান কৰি আহিছিল অবৈধ দখলকাৰীৰ পৰা ভূমি মুকলাব চৰকাৰে আৰু এইবাৰ এনেদৰে মাইক যোগে ঘোষণা কৰা হৈছে ট্ৰাইবেল বেল্টৰ কচুতুলি পথাৰ আৰু সোণাপুৰ পথাৰ গাঁৱৰ চৰকাৰী মাটি যিসকল অনাসংৰক্ষিত ব্যক্তিয়ে ঘৰ দুৱাৰ সাজি অথবা খেতি বাতি ইত্যাদি কৰি ভূমি বেদখল কৰি আছে তেনে ব্যক্তিক অনতিপলমে ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়া হ'ল অন্যথা বিধিগতভাৱে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব ধন্যবাদ এটি বিশেষ ঘোষণা ৰাইজ ইয়াৰ দ্বাৰা সমূহ ৰাইজক জনোৱা হয় যে সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ কচুতুলি পথাৰ আৰু সোণাপুৰ পথাৰ গাঁৱৰ চৰকাৰী মাটিত যিসকল অনাসংৰক্ষিত ব্যক্তিয়ে ঘৰ দুৱাৰ সাজি অথবা খেতি বাতি ইত্যাদি কৰি ভূমি বেদখল কৰি আছে তেনে ব্যক্তিক অনতিপলমে ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়া হ'ল অন্যথা বিধিগতভাৱে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব ইয়াৰ দ্বাৰা সমূহ ৰাইজক জনোৱা হয় যে সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ কচুতুলি পথাৰ আৰু সোণাপুৰ পথাৰ গাঁৱৰ চৰকাৰী মাটিত যিসকল অনাসংৰক্ষিত ব্যক্তিয়ে ঘৰ দুৱাৰ সাজি অথবা খেতি বাতি ইত্যাদি কৰি ভূমি বেদখল কৰি আছে তেনে ব্যক্তিক অনতিপলমে ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়া হ'ল ধন্যবাদ সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত আৰু এনেদৰে মাইক যোগে ঘোষণা কৰিছে প্ৰশাসনে ঘৰ খালী কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে উচ্ছেদৰ পূৰ্বে মাইক যোগে ঘৰ খালী কৰাৰ নিৰ্দেশনা সন্দেহযুক্ত নাগৰিকৰ ঘৰত পৰিব বুলডোজাৰ বস্তিয়ে বস্তিয়ে উচ্ছেদ অভিযান চলা হ'ব এবাৰ প্ৰশাসন কঠোৰ হৈ পৰিছে সন্দেহজনক নাগৰিক দেখিলে সেই অঞ্চল খালী কৰা হ'ব ঘৰ ভাঙি দিয়া হ'ব সন্দেহজনক নাগৰিকে বাস কৰা এলেকাত চলিব উচ্ছেদ অভিযান আৰু মধ্য অসমত এবাৰ উচ্ছেদ অভিযান চলোৱা হ'ব কিয়নো মধ্য অসমৰ যিহেতু মৎস্য ব্যৱসায়ী সকলে উজনি অসমলৈ মাছ এক অৰ্থনৈতিক অৱৰোধ ঘোষণা কৰিছিল মাছ যোগান নধৰাৰ ঘোষণা কৰিছিল আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে এবাৰ মধ্য অসমত আন এক প্ৰসংগ উত্থাপন হৈছে বস্তিয়ে বস্তিয়ে চলিব উচ্ছেদ অভিযান সন্দেহযুক্ত নাগৰিকৰ ঘৰত ঘৰ ভাঙি দিয়া হ'ব আৰু এনেদৰে মাইক যোগে ঘোষণা কৰা হৈছে সন্দেহজনক নাগৰিকে নিজৰ ঘৰ খালী কৰিব লাগিব অন্যথা প্ৰশাসনে বুলডোজাৰ লগাই ঘৰ ভাঙি দিব ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিহেতু বহু সন্দেহজনক নাগৰিক আছে সেই সন্দেহজনক নাগৰিক এতিয়া ঘৰ খালী কৰিব লাগিব আৰু এইবাৰ প্ৰশাসনে ইতিমধ্যে আৰম্ভ কৰিছে একচন সোণাপুৰৰ পৰা একচন আৰম্ভ কৰিছে প্ৰশাসনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰৱৰ্তী সময়ত চলা হ'ব বৃহৎ উচ্ছেদ অভিযান আৰু এনেদৰে মাইক যোগে ঘোষণা কৰা হৈছে আমি আপোনালোকক দৃশ্য দেখুৱাইছো ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়া হ'ল ধন্যবাদ সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ কচুতুলি পথাৰ আৰু সোণাপুৰ পথাৰ গাঁৱৰ চৰকাৰী মাটিত যিসকল অনাসংৰক্ষিত ব্যক্তিয়ে ঘৰ দুৱাৰ চৰকাৰী মাটিত যিসকল লোকে বসবাস কৰি আছে তেওঁলোকে ঘৰ খালী কৰিব লাগিব বুলি ইতিমধ্যে মাইক যোগে ঘোষণা কৰিছে আৰু সন্দেহজনক নাগৰিকে ঘৰ খালী কৰিব লাগিব বস্তিয়ে বস্তিয়ে উচ্ছেদ চলা হ'ব প্ৰতিটো প্ৰান্তত চৰকাৰী ভূমিত যিসকল লোকে বসবাস কৰি আছে সেই লোকসকলে ঘৰ খালী কৰিব লাগিব মাইক যোগে বিশেষ উচ্ছেদৰ নিৰ্দেশনা দিছে উচ্ছেদৰ ঘোষণা কৰিছে সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে
বিৰুদ্ধে কঠোৰ হৈ পৰিছে সোণাপুৰ প্ৰশাসন। সোণাপুৰৰ পৰাই এই একশ্যন আৰম্ভ কৰিছে চৰকাৰে। সন্দেহজনক নাগৰিকে বাস কৰা এলেকাত এইবাৰ বৃহৎ উচ্ছেদ চলিব আৰু ট্ৰাইবেল বেল্টৰ ভূমি মুকলি কৰি দিয়াৰ আহ্বান জনাইছে। অবৈধভাৱে ঘৰ সাজি থকা সন্দেহযুক্ত লোকক আঁতৰি যোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে আৰু বস্তিয়ে বস্তিয়ে উচ্ছেদ চলাব বুলি ঘোষণা কৰিছে। উচ্ছেদৰ পূৰ্বে মাইক যোগে এনেদৰে ঘৰ খালী কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। মিয়া প্ৰসংগৰ মাজতে এইবাৰ আৰম্ভ হৈছে প্ৰশাসনৰ একশ্যন, প্ৰশাসনৰ বুলডোজাৰ আৰু এইবাৰ প্ৰশাসন সাজু হৈ পৰিছে বৃহৎ উচ্ছেদ অভিযানৰ বাবে। সন্দেহযুক্ত নাগৰিকৰ ঘৰ ভাঙি দিয়া হ'ব আৰু ৰাজ্যত বিভিন্ন প্ৰান্তত আছে সন্দেহযুক্ত নাগৰিক, সেই নাগৰিকসকলৰ ঘৰ ভাঙি দিয়া হ'ব বুলি জনাইছে। মিয়া প্ৰসংগৰ মাজতে এইবাৰ প্ৰশাসনৰ একশ্যন আৰম্ভ হৈছে। সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে এইবাৰ প্ৰশাসন আৰু সোণাপুৰৰ পৰাই বৃহৎ উচ্ছেদ চলোৱা হ'ব। ৰাজ্যৰ প্ৰতিটো প্ৰান্তত যিহেতু চৰকাৰী ভূমিত অবৈধভাৱে দখল কৰা লোকৰ ঘৰ ভাঙি দিয়াৰ সকিয়নি প্ৰদান কৰি আহিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে মাইক যোগে উচ্ছেদৰ ঘোষণা কৰিছে। এয়া এক পৃথক দৃশ্য দেখিবলৈ পোৱা গৈছে। মাইক যোগে সকলোকে সতৰ্ক কৰি দিছে, যদি সন্দেহজনক নাগৰিক বা অবৈধভাৱে নিজৰ নামত যদি আপোনাৰ ভূমি নাই, অবৈধভাৱে যদি আপুনি বসবাস কৰি আছে, যিমানেই বছৰ আপুনি নাথাকক কিয় আপোনাৰ ঘৰ ভাঙি দিয়া হ'ব। এবাৰ কঠোৰ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। ৰাজ্যত এইবাৰ চলিব পুনৰ উচ্ছেদ অভিযান আৰু প্ৰতিটো প্ৰান্তত যিসকল অবৈধ দখলকাৰী আছে তেওঁলোকৰ ঘৰ যিহেতু ভাঙি দিয়া হ'ব বুলি জনাইছিল চৰকাৰে, হুংকাৰ প্ৰদান কৰি আহিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু মিয়া প্ৰসংগৰ মাজতে এইবাৰ দেখিবলৈ পোৱা গৈছে ৰাজ্যত চলিব বৃহৎ উচ্ছেদ অভিযান। সোণাপুৰৰ পৰা একশ্যন আৰম্ভ কৰিছে চৰকাৰে। সন্দেহজনক নাগৰিকে বসবাস কৰা এলেকাত উচ্ছেদ চলিব। মাইক যোগে ঘোষণা কৰিছে, সতৰ্কবাণী জাৰি কৰিছে। যদি কোনো লোকে নিজৰ নামত ভূমি নাই বা অবৈধভাৱে যদি বসবাস কৰি আছে, সেই ঠাই খালী কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে আৰু মাইক যোগে প্ৰতিটো প্ৰান্তত হয়তো এনেদৰে ঘোষণা কৰা হ'ব। ৰাজ্যত যিহেতু বহু লোকে অবৈধভাৱে দখল কৰি আছে চৰকাৰী ভূমি বা ট্ৰাইবেল বেল্টৰ ভূমি, সেই ভূমিসমূহ মোকলাই দিব লাগিব। আৰু এইবাৰ উজনি অসমত মিয়াহাটা অভিযানৰ মাজতে দেখিবলৈ পোৱা গৈছে একশ্যন আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে আৰু বুলডোজাৰৰ কোব পৰিব অবৈধ দখলকাৰী বা বাংলাদেশীৰ ঘৰৰ ওপৰত পৰিব বুলডোজাৰৰ কোব, অবৈধ দখলকাৰীৰ ওপৰত পৰিব বুলডোজাৰৰ কোব। চৰকাৰী ভূমিত যিসকল লোকে বসবাস কৰি আছে, যাৰ নিজৰ নামত ভূমি নাই, অবৈধভাৱে দখল কৰা লোকৰ বাসগৃহ এইবাৰ ভাঙি দিবলৈ তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ কচুতলি পথাৰ আৰু সোণাপুৰ পথাৰ গাঁৱৰ চৰকাৰী মাটিত যিসকল অনাসংৰক্ষিত ব্যক্তিয়ে ঘৰ দুৱাৰ সাজি অথবা খেতি বাতি ইত্যাদি কৰি ভূমি বেদখল কৰি আছে, তেনে ব্যক্তিক অনতিপলমে ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়া হ'ল। অন্যথা বিধিগতভাৱে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব। ইয়াৰ দ্বাৰা কোনো ৰাজ্যক জনোৱা হয় যে সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ কচুতলি পথাৰ আৰু সোণাপুৰ পথাৰ গাঁৱৰ চৰকাৰী মাটিত যিসকল অনাসংৰক্ষিত ব্যক্তিয়ে ঘৰ দুৱাৰ সাজি অথবা খেতি বাতি ইত্যাদি কৰি ভূমি বেদখল কৰি আছে, তেনে ব্যক্তিক অনতিপলমে ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়া হ'ল। ধন্যবাদ। সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ কচুতলি পথাৰ আৰু সোণাপুৰ পথাৰ গাঁৱৰ চৰকাৰী মাটিত যিসকল অনাসংৰক্ষিত ব্যক্তিয়ে ঘৰ দুৱাৰ সাজি অথবা খেতি বাতি ইত্যাদি কৰি ভূমি বেদখল কৰি আছে, তেনে ব্যক্তিক অনতিপলমে ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়া হ'ল। অন্যথা বিধিগতভাৱে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব। ধন্যবাদ। এটি বিশেষ ঘোষণা ৰাইজ। ইয়াৰ দ্বাৰা সমূহ ৰাইজক জনোৱা হয় যে সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত